3, 2, 1. মা ও মা কি হল ৰিকি মুকে কচোন মা কামলৈ যাবলৈ ওলাইছে ৰিকি কি হল মা আমি এনেদৰে অকল দুখীয়াই হৈ থাকিম নেকি ভাইটি মানুহ সদায় একেদৰে নাথাকে নহয় আমাৰো ভাল দিন আহিব দে আমি এতিয়াহে দুখত আছো আমাৰ এতিয়াহে অসুবিধা হৈছে চলিবলৈ আমাৰো ভাল দিন আহিব ভাইটি এয়া হৈছে মিনতিৰ সৰু পৰিয়াল মিনতি তাই জীয়ৰী ৰুমি আৰু মিনতিৰ একমাত্ৰ পুত্ৰ ৰিকি মিনতিৰ স্বামী এক দুৰ্ঘটনাত মৃত্যু হ'ল আৰু তাই বহু কষ্টৰে নিজৰ জীৱন আগবঢ়াই নিছে সন্তান দুটিৰ লগত মিনতিয়ে আনৰ ঘৰত কাম কৰিয়ে যেনে তেনে চলি আছে ৰিকি ৰুমি মই কামলৈ যাওঁ দে তহঁত দুটা ঘৰত থাকিবি ভালদৰে থাকিবি আকৌ দেই মই তহঁতলৈ ভাত বাঢ়ি থৈ আহিছোঁ দুইটা লগতে খাবি মই গৈ থাকোঁ আজি কামলৈ দেৰিয়ে হৈছে হ'ব মা যোৱা হ'ব মা যোৱা বা আৰু মই ভালদৰে থাকিম মই আহিছোঁ তহঁত দুটা ভালদৰে থাকিবি ভাত খাবি আকৌ দেই A few moments later. চাহ লগৰ কেইজনী পাবহি এতিয়ালৈকে মানে এইজনী ওলাবহিয়ে পোৱা নাই তাই ইমান কাম ওলাইছে ক'লো যে কালিয়ে ক'লো সোনকালে আহিবি বোলো লগৰ কেইজনী আহিব আজি ভালকৈ কিবা কিবি খুৱাম ঢেৰ ৰান্ধিবলৈ আছে তাই আকৌ এতিয়ালৈকে আহিবই পৰা নাই বাইদেউ মিনতি তোক যে মই কালিয়ে কৈছিলোঁ যে আজি কামলৈ সোনকালে আহিবি ইমান দেৰি কৰিলি যে বাইদেউ ৰিকিৰ গাটো ভাল নহয় সেয়েহে অলপ দেৰি হ'ল মোক তেনেকুৱা কথা ক'বলৈ নাহিবি মই নাজানো তোৰ ল'ৰা মৰিলেও মোৰ একো কথা নাই বুজিছ মুঠতে মই যি মতে কওঁ সেইমতে হ'ব লাগিব তোক মই কালি কৈছিলোঁ নহয় আজি যে সোনকালে আহিবি বুলি হা বাইদেউ তোৰ ল'ৰা বেমাৰ হৈছে তোৰ ল'ৰা মৰি গ'লেও মোৰ কোনো কথা নাই বুজিছ মই যেনেকৈ পইচা দিছোঁ তেনেকৈ কামলৈ আহিব লাগিব মই যেনেকৈ কওঁ সেই টাইমৰ মতে পাবহি লাগিব বুজিছ সন্তানৰ বিষয় ইমান বেয়াকৈ মালিকনীয়ে কোৱাৰ কাৰণে মিনতিয়ে অন্তৰত বহুত আঘাত পালে আৰু তাই কামৰ পৰা গুচি আহিল ঘৰৰ নিচিনা মানুহ এনেই দুখীয়া নেকি কামৰ মূল্য বুজি পালেহে যা গৈ যা আকৌ অহা মাহত আহিবি নহয় পইচা বিচাৰি তোক মই পইচা দিবলৈ আছে তোক মিনতি দুখ মনেৰে ঘৰলৈ গুচি গ'ল এইজনী নেক্সট টাইম কামলৈ আহিলেও মই এইজনী কামত নলগাওঁ মা আজি কাম সোনকালে ছুটি হ'ল নেকি অঁ মাজনী আজি সোনকালে কাম ছুটি হ'ল আৰু তেওঁলোকৰ ঘৰত মই কাম নকৰোঁ মানে পইচা বৰ কমকৈ দিছে আকৌ বেলেগ জেগাত কাম বিচাৰিব লাগিব ওচৰৰ মোৰ লগৰ সকলোৱে স্কুল যায় আৰু তাহাঁতি কয় মই ডাক্তৰ হ'ম পুলিচ হ'ম মাষ্টৰ হ'ম তেনেকৈ কয় মা মোৰো পুলিচ হ'বলৈ মন আছে মই কি স্কুল নাযামেই নেকি মোক স্কুলত নিদিবা নেকি মই স্কুল পঢ়িবলৈ নাপাম নেকি মা ৰিকি তইচোন জানো মায়ে বেলেগৰ ঘৰত কাম কৰি ঘৰখন যেনে তেনে চলাই আছে পঢ়িবলৈ হ'লে টকা পইচাও লাগিব নহয় স্কুল যাবলৈ মাজনী শুনটো তহঁতক মই দুইটাকে স্কুলত দিম কিয় নিদিম এতিয়া বাৰু মাৰৰ পইচা পাতি নাই কাৰণে তহঁতক কিতাপ পত্ৰ কিনি দিবলৈ বেগ এটা কিনি দিবলৈ মোৰ হাতত পইচা নাই মই আৰু নতুনকৈ কাম এটা বিচাৰিম নহয় কাম পোৱাৰ পাছত পইচা পালে তহঁতক মই স্কুললৈ পঠাম নহয় চিন্তা নকৰিবি ৰিকি তোৰ সপোনো পূৰা হ'ব তই স্কুল যাবলৈ পাবি দে ৰিকি গাটো অলপ ভাল পাইছনে পাইছোঁ মা গাটো আগতকৈ বহুত ভাল লাগিছে এতিয়া গাত আৰু জ্বৰ নাই লাহে লাহে ভাল হৈ যাব নহয় কিবা এটা মই খাবলৈ বনাই দিওঁ The next day. তই আকৌ বৰুৱানী ঘৰত কাম কৰা সেইজনী নহয় জানো তই আমাৰ ঘৰত একো কাম নাপাওঁ বুজিছ এইডোখৰ বস্তিত তই কাৰো ঘৰতে কাম নাপাওঁ তোক মানা কৰি থৈ দিছে যে তোক কাম নলগাবলৈ তই কাম নাপাওঁ আৰু যা বেলেগত ক'ৰবাত পাবি চাগে বাইদেউ মই বৰুৱানী ঘৰত কাম কৰা গৰাকী মইনো কি ভুল কৰিলোঁ বাইদেউ তেওঁ কাম কৰিবলৈ নালাগে বুলি কোৱাৰ কাৰণে আপোনালোকে মোক কাম কৰিবলৈ বন্ধ কৰি দিছেনে কৈছে নহয় তই বোলে কামলৈ লেটকৈ আহ আৰু তোৰ স্বভাৱো ভাল নহয় বুজিছ তেনেকুৱাজনী মানুহ মই নাৰাখোঁ বাইদেউ মই কিয় তাৰ পৰা আহিলোঁ একমাত্ৰ ময়ে জানো সেইদিনা মোৰ কামলৈ যোৱা দেৰি হৈছিল
কাৰণ মোৰ ল'ৰাটো গাটো ভাল নাছিল সেয়েহে তাৰ লগত লাগি থাকোঁতে অলপ পলম হ'ল তেওঁ যেনেকৈ ইমান বেয়াকৈ ক'লে মোৰো অন্তৰত আঘাত লাগে মোৰো দুখ লাগে সেয়েহে তেওঁলোকৰ ঘৰৰ পৰা সেইদিনা খঙেৰে আৰু দুখেৰে গুচি আহিলোঁ ভাবিলোঁ তেওঁলোকৰ ঘৰত আৰু ইমান অপমান পোৱাৰ পাছত মই কামলৈ নাযাওঁ তহঁতৰ নিচিনা মানুহৰনো কিনো একেবাৰে লেবেল দেখাবলৈ আহিছ এফালে একো এডালেই নাই নাপাওঁ এইডোখৰত ক'তো কাম নাপাওঁ তই যা ক'ত বিচাৰ বিচাৰি থাকি এনেদৰে মিনতীয়ে দুখ মনেৰে গুচি আহিল তাই এনেদৰে কাম কেইবাদিনো বিচাৰিলে কিন্তু ক'তো নাপালে মাজনী দেৰিকৈ নাথাকো দে এইকেইদিন কাম বিচাৰি ক'তো পোৱাই নাই নহয় আজি সেয়েহে অলপ দূৰলৈকো যাম অলপ দেৰি হ'বও পাৰে তহঁত দুটা ভালকে থাকিবি হ'ব মা বা মায়ে ৰাতিপুৱাই কামলৈ ওলাই যায় ক'তো কাম পোৱা নাই এইকেইদিনা তই মই নহ'লে আমি কাম বিচাৰি যাওঁ ব'ল দুইটাই ৰিকি মায়ে কষ্ট পাব নহয় আমি এনেদৰে কাম কৰিবলৈ গ'লে মায়ে মনত দুখ পাব আৰু ক'ত কাম পাবি আমাক কোনে কাম দিব কচোন বা ওচৰৰ স্কুলখনত কাম থাকিব পাৰে মই এদিন ৰিকুক সুধিছিলোঁ কিবা স্কুলখনত কাম আছে নেকি বুলি তেতিয়া সি মোক কৈছিল স্কুলতনো কি কাম পাবি চাফ চিকুণ কৰা কামহে পাবি বুলি কৈছিল ব'ল আমি তালৈ যাওঁ তেনে ৰিকি ব'ল আমি দুইটাই যাওঁ তই কিন্তু মাক নকবি আকৌ মায়ে নহ'লে জানিলে আমি যদি কাম কৰিছোঁগৈ বুলি জানিলে মায়ে মনত বৰ দুখ পাব হ'ব নকওঁ দে মাটো ৰাতিপুৱাই ওলাই যায় আমি স্কুলত চাফ চিকুণ কৰি ঘৰলৈ আহিব পাৰিম মাটো গধূলি সময়তহে সোমাই আহি আমি ধুনীয়াকৈ কাম কৰিব পাৰিম বুজিছ পইচা কেইটকামানো ওলাব নহয় পইচাও ওলাব আৰু দিগদাৰ নহ'ব বেছিকৈ বুজিছ আমি পইচা উলিয়াম মায়ে ইমান কষ্ট কৰিছে আমাৰ কাৰণে চাচোন এইকেইদিনা কাম বিচাৰি ক'তো পোৱা নাই ৰিকি তেনে যাওঁ ব'ল আমি স্কুললৈ যাওঁ ব'ল আৰু আমি স্কুললৈ গ'লে আমি মনে মনে পঢ়িবও পাৰিম বুজিছ ব'ল আমি স্কুললৈ যাওঁ বা পঢ়িবও পাৰিম তোৰো সপোন পূৰণ হ'ব মোৰো সপোন পূৰণ হ'ব মই ডাঙৰ হ'লে যে মোৰ পুলিচ অফিচাৰ হ'বলৈ মন আছে নহয় মোৰো সেই সপোন পূৰণ কৰিব পাৰিম পঢ়িলেহে ভাল মানুহ হ'ব পাৰিম তয়ো পাৰিবি তই যে কৈছিলি তোৰ যে শিক্ষয়িত্ৰী হ'বলৈ মন আছে বুলি তয়ো হ'ব পাৰিবি আমি মনে মনে পঢ়িমো কামো কৰিম দেই ব'ল ৰিকি ব'ল দেৰিকৈ নাথাকোঁ এনেদৰে ৰুমি আৰু ৰিকি দুইটা ওলাই গ'ল স্কুলৰ প্ৰধান শিক্ষকক লগ পালে আৰু তেওঁ ক'লে ৰিকি তই মানে সঁচাকৈ আহিলি ৰন্তু মই তোক কি ধেমালি কৰিছিলোঁ বুলি ভাবিছিলি নেকি মই সঁচাকৈ কৈছিলোঁ কাম কৰিম বুলি আৰু মোৰ লগত এয়া মোৰ বাও আহিছে যি কাম আছে তাকে কৰিম হ'ব ব'ল এতিয়া স্কুল ছুটি হৈ গ'ল এতিয়া মেনেজাৰৰ ওচৰলৈ ব'ল কি কাম আছে মই তোক অকল নি দিবহে পাৰিম আকৌ দেই বাকীবোৰ মোৰ দায়িত্ব নহয় ৰন্তু তুমি মুঠতে আমাক ছাৰক লগ কৰাই দিলেই হ'ব ব'লা তেনে তোমালোকে কাম বিচাৰিছা হয় কিন্তু ছাৰ যেনে তেনে কাম এটা দিয়ক মালৈ চিন্তা কৰিহে আমি আহিছোঁ মায়ে এইকেইদিন কাম বিচাৰি ফুৰিছে ক'তো পোৱা নাই কাম আমাৰ দেউতাও নাই মা মই বা আমাৰ চলিবলৈ বৰ দিগদাৰ হৈছে ছাৰ ছাৰ আমাক যিয়ে কাম নিদিয়ক লাগিলে আমি সকলোবিলাকে কৰিম তোমালোকে কৈছাহে কিন্তু আজিকালি আইন আছে নহয় 18 বছৰৰ তলৰ ল'ৰা ছোৱালী এনেদৰে কামত লগোৱাটো বন্ধ কৰি দিছে তোমালোকৰ দুখবোৰ মই বুজি পাইছোঁ বাৰু তথাপিও তোমালোকক মই এটা কাম দিছোঁ তোমালোকে 8:30 বজাত স্কুল পাবহি লাগিব তোমালোকে ৰুমবোৰ চাফা কৰি দিবা হা তোমালোকে ঝাৰু দি দিবা তোমালোকে ৰুমবিলাক চাফা কৰি দিবা ঝাৰু দি দিলেই হৈ যাব তোমালোকক আৰু বিশেষ মই টান কাম নিদিওঁ তোমালোকক মই মাহেকে 3000কে দিম হ'ব ছাৰ আমি তেনে কাইলৈৰ পৰা আহিম ছাৰ আপুনি আমাক কামটো দিয়াৰ বাবে আপোনাক বহুত ধন্যবাদ দিছোঁ ছাৰ এনেদৰে আমাৰ দুখীয়া ল'ৰা দুটাক যে চকু মেলি চোৱাৰ বাবে ঠিক আছে বাৰু দিয়া তোমালোকে চাফাকৈ কৰিবা আৰু তোমালোকক আৰু বিশেষ কাম ময়ো দিবলৈ বেয়া পাইছোঁ নহয় তোমালোকৰ দুখৰ কথাবিলাক শুনি মোৰ বেয়াই লাগিছে জানা হ'ব কাইলৈৰ পৰা তোমালোকে আহি যাবা কাইলৈৰ পৰা আমি আহিম এনেদৰে ৰিকি আৰু ৰুমিয়ে মাকে গম নোপোৱাকৈ কামলৈ আহে মা তুমি কাইলৈ কেতিয়াকৈ কামলৈ যাবা ৰিকি কাইলৈ মই 6টা বজাতে যাব লাগিব কামলৈ মা তুমি কাম ক'ত পালা তহঁত দুটাৰ মনটো বৰ ফুটি দেখিছোঁ যে মই সদায় এনেদৰে থাকিবিচোন তহঁতি দুখ কৰি নাথাকিবি দে
মাৰে তহঁতৰ দুটাক স্কুলত দিম নহয়। এতিয়া মই মানুহৰ ঘৰত কাম কৰিব নালাগে জানো, মানে যি ঘৰত কাম কৰিম তেওঁলোকৰ ল'ৰা ছোৱালী দুটা, তাহাঁত দুটাক মই স্কুলত থ'বগৈ লাগে। আৰু তাহাঁত দুটাক মই স্কুলত থৈ আৰু এঘৰত মানুহৰ ঘৰলৈ যাব লাগিব, আৰু তেওঁলোকৰ ল'ৰা ছোৱালীকেইটাকো স্কুলত থ'বহি লাগিব। সেয়াই মোৰ কাম আৰু, বুজিছ। মই কাইলৈ 6টা বজাতে যাম। হয় নেকি মা? অঁ, ভালেই হৈছে দিয়া। তুমি এতিয়া এনেদৰে মানুহৰ ঘৰত দিনটো কাম কৰি থাকিব নালাগে আৰু। অঁ মা, তুমি ভাল কাম এটা পালা। এনেদৰে ৰিকি আৰু ৰুমিয়ে মাকৰ পৰা টাইমটো জানি ল'লে, আৰু তাহাঁত দুটায়ো নিজৰ টাইমত 8:30 বজাত স্কুললৈ গ'ল। কিন্তু মাকে তাহাঁত দুটাৰ এই কথাটো কেতিয়াও জনা নাছিল। ইমান কষ্টৰে ডাঙৰ দীঘল কৰিলোঁ ইহঁত দুটাক। তাহাঁত দুটায়ো নিজৰ কষ্ট, মোৰ কষ্ট দেখি কাম কৰিলে, পইচা উলিয়ালে, আৰু সেইমতে পঢ়া শুনাও কৰিলে। এতিয়া চাচোন ইমানটো হ'লগৈ। কেইবাদিনো হ'ল নহয় ল'ৰাটোৰ মুখখন দেখিবলৈ নোপোৱা হ'লো। আজি আহিবই নে কি নে জানো। সঁচাকৈ ল'ৰাটোৱে যে নিজৰ সপোনত দৌৰিবলৈ কিমান কষ্ট কৰিলে, ই নিজৰ সপোনো পূৰা কৰিলে বেচেৰাটোৱে। মাকজনীয়েতো একো এটা তাৰ পঢ়া নামত খৰচ নকৰিলোঁ। সেইমতে ছোৱালীজনীও দুয়োটাই যে নিজৰ ভৰিত থিয় হৈছে, তাকে ভাবিলেই ভাল লাগে অ'। মানুহে কয় নহয় একাল সুখ একাল দুখ বুলি, তাকে মোৰ জীৱনটোও তেনেকুৱাই। একাল বৰ দুখত আছিলোঁ নহয়। এতিয়া যেনে হ'লেও অকণমান হ'লেও সুখৰ দিন আহিছে বুলি ভাবিছোঁ মই। ছাৰপ্ৰাইজ মা। অ' ৰিকি, তোক যে শুনটো, তোক যে এইযোৰ ড্ৰেছত তোক বৰ ভাল লাগিছে অ'। সঁচাকৈ তই যে নিজৰ সপোনটো পূৰা কৰালি। এতিয়া চাচোন, তই এই ড্ৰেছযোৰ আজি পিন্ধি ঘৰলৈ আহিছ, তোক যে কিমান ধুনীয়া লাগিছে অ' শুনো। মা, একমাত্ৰ তোমাৰ কাৰণে হৈছোঁ। তুমি আমাক শিক্ষা দিছা। তুমি দুখীয়া হ'ব পাৰা, কিন্তু তুমি সদায় ভাল শিক্ষা দিয়ে আহিছিলা। আৰু চোৱাচোন, সেই শিক্ষাৰে শিক্ষিত হৈ আৰু নিজৰ কৰ্মৰে ভালদৰে পঢ়ি শুনি আজি এনেকুৱা এটা পৰ্যায় পালোগৈ মা। এতিয়া আৰু মোৰ একো জীৱনটো লৈ দুখ নাই অ'। মই এতিয়া বহুত সুখী। তই যে নিজৰ সপোনটো পূৰা কৰিছগৈ, নিজৰ সপোনৰ বাবে দৌৰি তই যে সেই সপোনটো আনিলি, সপোনত যে তই পূৰণ কৰিলি সেই সপোনটো। এতিয়া আৰু মোৰ তহঁত দুটাৰ কাৰণে একো চিন্তা নাই। মা, বা আৰু মই যদি পদুমণি সেই স্কুলখনত যদি চাফাই কাম নকৰাহেঁতেন, আৰু সেই ছাৰজনক যদি আমি লগ নোপোৱাহেঁতেন, তেওঁ আমাক ইমান সহায় কৰিলে চোৱাচোন, সৰুৰ পৰা পঢ়াবলৈ। তেওঁৱে আমাক ফ্ৰীকৈ পঢ়ালে প্ৰথম LP স্কুলৰ পৰ্যায়টো। তাৰপিছত আমি সকলোবিলাক স্কলাৰশ্বিপ পাই এতিয়া পঢ়ি ইমানখিনি হ'লোগৈ মা। সঁচাকৈ আমাৰ দুখীয়া জীৱনটো যেন এতিয়া পৰিৱৰ্তন হৈছে। এতিয়া আৰু তুমি ক'তো কাম কৰি ফুৰিব নালাগে। এতিয়া আৰু মানুহৰ পৰা গালি শপনিও খাব নালাগে। তাকেও মানুহৰ জীৱনটো সঁচাকৈ কোনফালে সলনি হৈ যায় কোনেও ক'ব নোৱাৰে। মাথো সময়লৈ বাট চাব লাগে অ'। তাকে একাল সুখ একাল দুখ বুলি কয় নহয়, মোৰ এতিয়া আৰু সুখৰে দিন আহিছে অ' বোপা। অঁ তোমা, সুখৰে দিন আহিছে তোমাৰ। কি ভাবিছা? বাইও আহিছে নহয়, বাইদেউ আহিছে মোৰ লগত। বা বাহিৰতে আছে। তোমাক ছাৰপ্ৰাইজ দিবলৈ সেনেকৈ থৈছোঁ। আকৌ ৰ'বা, বাক মাতি দিছোঁ। বা, অ' বা, সোমায়া। মায়ে যে কিমান আশাৰে বাট চাই আছে। তয়ো কথাটো কহি আকৌ, তই কিহত চাকৰি পালি? মা, ৰুমি, মই ভবা নাছিলোঁ তহঁত দুটাই যে আজি এনেদৰে লগতে আহিবি বুলি। মা, মোৰ সপোন পূৰা কৰিলোঁ। আমি দুয়োটাৰ সপোন পূৰা কৰিহে তোমাৰ ওচৰলৈ আহিছোঁ। মই শিক্ষয়িত্ৰী হ'লোঁ মা। তোমাক যে কৈছিলোঁ মই শিক্ষয়িত্ৰী হ'ম বুলি, আৰু তুমি যে কৈছিলা কষ্ট কৰিলে সকলোবিলাকে হ'ব পাৰি বুলি। চোৱা, এতিয়া মই শিক্ষয়িত্ৰী হ'লোঁ মা। আইঅ' মোৰ ল'ৰা ছোৱালী দুটা, এতিয়াহে মই গৌৰৱ কৰিব পাৰিম যে মই এলাগী নহয় ল'ৰা ছোৱালী দুটাৰ পৰা। মোৰ ল'ৰা ছোৱালী দুটাই মোৰ কাষলৈ আহিছে। মানুহে কি কৈছিল জানো, তহঁতি যে 3 মাহ 4 মাহকৈ ঘৰলৈ নহা কাৰণে বহুত কথাই মানুহে কৈছিলেও। এতিয়া মই আৰু বুকু ফুলাই ক'ব পাৰিম, মোৰ ল'ৰা মোৰ কাষৰত, মোৰ ছোৱালী সপোন পূৰণ হ'ল, মোৰ ল'ৰাৰো সপোন পূৰণ হ'ল। এতিয়া মই আৰু দুখীয়া হৈ থকা নাই। মা, দুখীয়া মানুহো ধনী হ'ব পাৰে, আৰু
ধনী মানুহো দুখীয়া হয়গৈ বুজিছা মানুহ একেদৰে নাথাকে নহয় তুমি দুখ কৰি নাথাকিবা মা এতিয়াৰ পৰা তুমি মোৰ লগত থাকিবা মই ভাড়া ঘৰ এটা লৈছোঁ নহয় তাতে থাকিবা অঁ মা এতিয়া তুমি বাৰ লগত থাকিব লাগিব আৰু এই ঘৰটো দেউতাৰ সপোনৰ ঘৰ হয় এই ঘৰটো কেতিয়াও আমি ভাঙি নেপেলাওঁ মা সন্তান ভাল পথত গ'লে ভাল মানুহ হ'লে মাক দেউতাকে আৰু সেই সন্তানক ক'বলগীয়া একো নাথাকেও আজি মই বহুত সুখী তহঁত দুটাই যে মোৰ এই সুখকণ বুজি পাইছ মোক যে এই সুখকণ দিছ আৰু ইয়াতে মই বহুত সুখী আৰু মোক একো দিব নালাগে তহঁতি